নমস্কাৰ, শিক্ষক নিযুক্তিৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰলৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে, ভুৱা নথি ব্যৱহাৰ কৰি নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা অৰ্ধশতাধিক প্ৰাৰ্থীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে CID-য়ে আৰু আৰম্ভ কৰিছে তদন্ত। গতিকে ভুৱা নথিপত্ৰৰে বা ভুৱা ডিগ্ৰীৰে যিসকল প্ৰাৰ্থী শিক্ষক নিযুক্তিত পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হৈছিল, তেওঁলোকৰ বিপদ ঘনীভূত হৈ পৰিছে, কিয়নো এই ক্ষেত্ৰত গোচৰ ৰুজু কৰি CID আৰম্ভ কৰিছে তদন্ত। গতিকে এইবাৰ ভেৰিফিকেশ্যন যথেষ্ট ষ্ট্ৰিক্টলি হৈছে, এই কথাটো গম পোৱা হৈছে আৰু সকলোবিলাক ডকুমেণ্টছ তন্নতন্নকৈ চাইছে যাতে কোনো ভুৱা প্ৰাৰ্থী তাত অন্তৰ্ভুক্ত হ'ব নোৱাৰে। ইয়াৰ ফলস্বৰূপত জেনুইন যিসকল প্ৰাৰ্থী তেওঁলোক লাভান্বিত হ'ব আৰু ভুৱা প্ৰাৰ্থীসকল, ভুৱা নথি ব্যৱহাৰ কৰা প্ৰাৰ্থীসকল তেওঁলোক আঁতৰি যোৱাৰ লগে লগে কাট অফতো যথেষ্ট প্ৰভাৱ পৰিব আৰু কমি যাব। কি লিখিছে বাতৰিটো আমি চাম এবাৰ। অসমত জাল নথিৰে শিক্ষক নিযুক্তিৰ আন এক ভয়ংকৰ চক্ৰান্ত পোহৰলৈ আহিছে। অসমত শিক্ষক পদত নিযুক্তি লোৱাৰ বাবে অৰ্ধশতাধিক প্ৰাৰ্থীয়ে মধ্যপ্ৰদেশৰ এখন শিক্ষানুষ্ঠানৰ নামত জাল নথি ব্যৱহাৰ কৰিছিল, কিন্তু শেহতীয়াকৈ CID-য়ে এই অপচেষ্টা বিফল কৰি গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে অসমত শিক্ষক নিযুক্তিৰ বাবে শিক্ষা বিভাগে শেহতীয়াকৈ অনুষ্ঠিত কৰা এক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ সময়তে জাল নথি ব্যৱহাৰৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ সময়ত এটা সন্দেহজনক প্ৰতিষ্ঠানৰ পৰা লোৱা প্ৰমাণপত্ৰ অৰ্ধশতাধিক প্ৰাৰ্থীয়ে দাখিল কৰাৰ কথা দৃষ্টিগোচৰ হয় আৰু মধ্যপ্ৰদেশৰ টেকন' গ্ল'বেল বিশ্ববিদ্যালয় নামৰ এখন শিক্ষানুষ্ঠানৰ পৰা এই নথিসমূহ সংগ্ৰহ কৰা হৈছিল। প্ৰাৰ্থীসকলে এই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ উত্তীৰ্ণ হোৱা বুলি প্ৰমাণপত্ৰ দাখিল কৰি শিক্ষকৰ চাকৰি লোৱা অপচেষ্টা কৰিছিল। প্ৰায় 50জন প্ৰাৰ্থীয়ে এই বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰাৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল। পৰীক্ষাৰ সময়ত এই বিশ্ববিদ্যালয়খনৰ পৰা সংগ্ৰহ কৰা বুলি তেওঁলোকে দাখিল কৰিছিল আৰু প্ৰায় 50জনীয়া প্ৰাৰ্থীয়ে বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰাৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল। পৰীক্ষাৰ সময়ত এই বিশ্ববিদ্যালয়খনৰ পৰা সংগ্ৰহ কৰা বুলি দেখুওৱা প্ৰাৰ্থীসকলৰ প্ৰমাণপত্ৰ জাল বুলি নিশ্চিত হোৱাৰ পাছতে CID-য়ে এটা তেওঁলোকৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আনহাতে জাল নথিপত্ৰ দাখিল কৰা এই প্ৰাৰ্থীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত হৈছে। শীঘ্ৰে তেওঁলোকক তলব কৰাৰ বাবে CID সাজু হৈছে। লক্ষণীয়ভাৱে তেওঁলোকে জালিয়াতি কৰাটো নিশ্চিত হ'লে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। জাল নথিপত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি জনা গৈছে। সম্প্ৰতি প্ৰাৰ্থীসকলৰ নথিপত্ৰৰ পৰীক্ষা অধিক কঠোৰ কৰা হৈছে। গতিকে নিকা আৰু স্বচ্ছ যি নিযুক্তি, এই নিযুক্তি প্ৰক্ৰিয়াত ভেৰিফিকেশ্যন ষ্ট্ৰিক্টলি হৈছে। তাৰ ফলত জেনুইন প্ৰাৰ্থীসকল উপকৃত হ'ব, প্ৰকৃত প্ৰাৰ্থীয়ে নিযুক্তি পাব।